বিশেষ এটা কাৰণত মানে মই এতিয়া এই জাষ্ট মানে মই কোৰ্টলৈ গৈছিলোঁ। তেতিয়া মানে বহুত মানুহ জুম খাই আছে। তেতিয়া সুধিলোঁ আজি কি কাৰণে ইমান মানুহ আহিছে। কালিও মোৰ এটা কাম আছিলে ডাকঘৰত, মই ডাকঘৰলৈ গৈছিলোঁ। আৰু আজি আকৌ মোৰ কোৰ্টত কাম এটা আছিলে মানে কোৰ্টলৈ গৈছিলোঁ। ডাকঘৰ আৰু কোৰ্টখন যিহেতু পুৰণা কোৰ্টখন একে লগতে ওচৰা-ওচৰি মানে। তেতিয়া মানে মহিলাসকলক দেখি মানে সুধিছোঁ আজি কি কাৰণে ইমান মানুহ গোট খাইছে। কালিও দেখিছিলোঁ, তেতিয়া কৈছে 15,000 টকাৰ কাৰণে বোলে ইয়াত DC অফিচত কাগজ পত্ৰ জমা লৈছে। মই ভাবিছোঁ তেতিয়া কাগজ 15,000 টকাৰ কাৰণে কাগজ পত্ৰ লৈয়ে আছে এতিয়ালৈকে মানে দি থকাই শুনিছোঁ। আৰু ফেচবুকতো বহুত মানুহে পইচা পোৱা নাই বুলি মানে মই লিখি থকা দেখিছোঁ। আৰু এই 15,000 টকাটোৰ কাৰণে ইমান খেলি মেলি আৰু ইমান দেৰি হৈছে। বাকী যদি বহুত টকা দিবলৈ হ'লে দেখোন আমাৰ চৰকাৰখনে কি কৰিব। আৰু চৰকাৰ বুলি মানে তো চৰকাৰ গাত সেইটো কথা ঠেলি ক'বই লাগিব। কিন্তু আমাৰ যিসকল মানুহে মানে আমাৰ নাম ভৰ্তি কৰিছিলে তেওঁলোকে কাৰোবাৰ একাউণ্ট নম্বৰ ভুল কৰিছে, কাৰোবাৰ এড্ৰেছ ভুল কৰিছে। আৰু কি একাউণ্টত মানে বেংক একাউণ্টত পইচা সোমাব সেইটো গম পোৱা নাই। বহুতৰ কমেণ্টত দেখি আছোঁ মোৰ পাঞ্জাৱ নেশ্যনেল বেংক, মোৰ SBI বেংক, কিছুমানে কৈছে মোৰ SBIত সোমাইছে, কিছুমানে কৈছে বেলেগ বেংকৰ হ'লে সোমোৱা নাই। মানে কথাবিলাক বহুত খেলি মেলি, মানে একেবাৰে ধৰিব নোৱাৰি। মানে বাইদেউ এজনীক মানে লগ পালোঁ। বাইদেউজনীয়ে কৈছে যে এতিয়ালৈকে 4বাৰ কাগজ দিলোঁ, ঘৰৰ ফটো, বেংক পাছবুক, আধাৰ কাৰ্ড, পান কাৰ্ড এইখিনি দিওঁতে 10 টকাকৈ বোলে 50 টকা খৰচ হৈছে। 4বাৰ জমা দিলোঁ বোলে 200 টকা হৈছে। বাকী বোলে 15,000টো নেপালেও নাই, বোলে কাগজ জেৰক্স কৰা পইচা কেইটকাকৈ ঘূৰাই দিলে হ'ব বুলি কৈছে। কথাটো হয়, এতিয়া 10 টকাতে বহুত মূল্য আছে। যিহেতু বহুত বস্তু ৰাইজৰ ক্ষতিগ্ৰস্ত হৈছে, বানপানীয়েতো শেষ কৰি নিলে। 10 টকা এটাৰ কাৰণে বহুত মানে চিন্তা কৰিব লগা হৈছে। 200 টকাটো বহুত পইচা হয়। যদি নিদিয়ে নাই আৰু মানুহখিনিক ইমান হাৰাশাস্তি কৰা দেখি কিন্তু সঁচাকৈ বেয়া লাগিছে দেই।